যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত এজন অসহায় ব্যক্তি। কিছুদিন আগতে এক দুৰ্ঘটনাত ব্যক্তিজনে ভৰিত দুখ পোৱাৰ ফলত বৰ্তমান সময়ত খোজ কাঢ়িব নোৱাৰে। এই কথা জানিবলৈ দিয়ে যোৰহাট ট্ৰাক মালিক সন্থাৰ সম্পাদক গোবিন্দ বৰাই। এজন মানুহ মানে আমাৰ লগতে কাম কৰে, তাৰপৰা ভৰিটো ভাগিলে মানে শহুৱেকৰ ঘৰৰ পৰা খেদি দিছে বুলি কৈছে। কি কাম কৰে? লেবাৰ কাম কৰে আমাৰ লগত, বস্তা উঠায়। তেখেতক খেদি দিছে, আমি তেখেতক সহায় কৰিব লাগে, সেইটো কথা। ভৰিটো এতিয়া তেখেতেহে জানিব, এতিয়া নাজানো আমি। ভৰিটো এতিয়া দুখ পাইছোঁ বুলি আগতে কাম কৰি থাকোঁতে লেঙাই লেঙাই বস্তা আনে মাথাটো, আমি তাক সহায় কৰি দিওঁ। সি নোৱাৰিলে আমি উঠাই দিম গাড়ীত, তেনেকুৱা কৰোঁ আমি। এতিয়া ই এমাহমানৰ আগৰ পৰা ইয়ালৈ নহা হ'ল। তাৰপৰা এতিয়া কালি নে পৰহি ইয়াত আহি পেলাই চিলকাৰৰ ওচৰত শুই আছে, সেইটোকে আমি দেখিছোঁ। তাৰপৰা কৈছে বগাই মোক এনেকুৱা কথা হ'ল, মোক চুচুবাৰীৰ খেদি দিলে, মই এতিয়া কি কৰিম। তাৰপৰা অথনি মোক কৈছে তই মোক মেডিকেলত থৈ আহ, তোক মই 50 টকা পইচা দিম। মই এতিয়া কাম কৰি পেলাই কেনেকৈ মোৰ ঘৰত এজনী বেমাৰী মানুহ আছে, মই এতিয়া যাব নোৱাৰোঁ। সি কৈছে মোক যেনে তেনে থৈ আহ মেডিকেলত। মই এতিয়া মেডিকেললৈ গ'ল নগ'ল নাজানো আৰু সেইটো কথা। কিন্তু চচু হয় নে নেপালত নেকি? নেপালত নহয় জানো? হয় কাঞ্চা, নেপালত। তাৰপৰা এতিয়া চেনীজান বা তেখেতে বিয়া পাতিছিলে, আৰু অলপ দিনলৈকে তেওঁৰ লগত ল'ৰা পোৱালি এটা আহিছিলে, আলু চালু বুটলি থাকে আমি দেখিছোঁ। এতিয়া মানে তেওঁক পঠিয়াই দিছে বুলি কৈছে আৰু এতিয়া মানে তেওঁৰ অৱস্থাটো বেয়া। ৰাইজে মিলি পেলাই মানে সকলোৱে সহায় কৰি পেলাই তেওঁ ভাল কৰিব লাগে। ইমান লগত কোনো নাই নেকি? তেওঁ লগত এতিয়া তেওঁ নিজৰ মানুহ ইয়াত হিচাপতে কোনো নাই নেকি আমি জনামতে। ব্যক্তিজনৰ ঘৰ যোৰহাটৰ চেনীজানত। যদিও যোৰহাটৰ ট্ৰাক ষ্টেণ্ডতে বহু দিনৰ পৰা কাম কৰি আছে, ব্যক্তিজনৰ নাম দশৰথ গোৱালা। ব্যক্তিজনৰ পৰা জানিব পৰা মতে শহুৰেকৰ ঘৰ আছাম টি ফেক্টৰীৰ ওচৰত। শহুৰেকৰ ঘৰলৈ গ'লেও বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। এক তাৎপৰ্যপূৰ্ণ কথা যে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে ব্যক্তিজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াইছিল, যদিও ৰোগীৰ আত্মীয় অনুপস্থিতিৰ অজুহাতত চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঠিয়াই দিয়ে। এতিয়া ব্যক্তিজনক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। আপোনালোকে আগবাঢ়ি আহি অসুস্থ ব্যক্তিজনক সুস্থ কৰি তোলক। বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ পৰা সহায় বিচাৰিছে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে। দশৰথ গোৱালা। ঘৰত কোন কোন আছে? ঘৰত মোৰ এতিয়া ইয়াত কোনো নাই। মাইকী আছিলে, মাইকী গুচি গ'ল। ল'ৰা দুটা আছে, তাৰপৰা মামে বাপেকে লাগিছে, তাত মোক যাবলৈ নিদিয়ে। খেদি দিয়ে, যাওঁ তো খেদি দিয়ে, যা বুলি কৈ। কোনে খেদি দিয়ে? হাও বুলি চচুৰ বুঢ়া খেদি দিয়ে, মাইকী মানুহ খেদি দিয়ে নাপায় মতে। চচুবাঘৰ কোন জেগাত? আছাম টি ফেক্টৰীৰ ওচৰত আছে। আছাম টি ফেক্টৰীৰ ওচৰত আছে। আছাম টি ফেক্টৰীৰ ওচৰত? তালৈ আপুনি যায় খেদি দিয়ে? যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।